নমস্কাৰ দৰ্শকসকল। যোৱাকালি সোণাপুৰ কচুতলিত বেদখলকাৰীক উচ্ছেদ কৰিবলৈ যাওঁতে বেদখলকাৰী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হৈছিল। আজি আপোনালোকক এই ভিডিঅ'টোত মই তাৰে সবিশেষ লৈ আহিছোঁ। আচলতে সোণাপুৰৰ কচুতলিত ট্ৰাইবেল বেল্ট এণ্ড ব্লকত কিছু অবৈধ দখলদাৰীয়ে বেদখল কৰি আছিলে পূৰ্বৰে পৰাই। সেই বেদখল উচ্ছেদ কৰিবলৈ আৰক্ষীৰ বাহিনী এটা গৈছিলে। 3 দিন ধৰি বেদখল চলি আছিলে শান্তিপূৰ্ণভাৱে। তাৰপিছত হঠাতে চতুৰ্থ দিনা অৰ্থাৎ যোৱাকালি বেদখলকাৰীসকল আক্ৰমণাত্মক হৈ উঠে আৰু আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। এই সংঘৰ্ষত আৰক্ষীৰ 42 গৰাকী জোৱান আঘাতপ্ৰাপ্ত হোৱা বুলি কোৱা হৈছে আৰু বেদখলকাৰীসকলৰ 2 গৰাকীৰ মৃত্যু হোৱা বুলি কোৱা হৈছে। সেই ঘটনাৰ পিছতে ৰাজ্যজুৰি মানুহবিলাকৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো ঘটনাটোৰ পিছতে তাৎক্ষণিকভাৱে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে আমি চাই লওঁ আহক। সোণাপুৰত আমাৰ উচ্ছেদ অভিযান চলি আছিল। সোণাপুৰ এটা ট্ৰাইবেল বেল্ট এণ্ড ব্লক। ট্ৰাইবেল বেল্ট এণ্ড ব্লকত অতি শান্তিপূৰ্ণভাৱে আমাৰ উচ্ছেদ অভিযান চলি আছিলে আৰু ৰাইজ যিসকলে মাটি দখল কৰিছিলে তেওঁলোকে দৰং জিলা আৰু মৰিগাঁও জিলাৰ নিজৰ নিজৰ অৰিজিনেল ঘৰলৈ উভতি গৈছিলে। আজি ৰাতিপুৱাৰ পৰা কংগ্ৰেছ দলে যেতিয়াৰ পৰা তেওঁলোকে এই উচ্ছেদক বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিলে তেতিয়াই এচাম মানুহ উগ্ৰ হৈ পৰিল। আপোনালোকে যদি চাই যে বিৰোধী দলপতিয়ে 10টা 10:30 বজাৰ পৰা এই এভিকশ্যনটোক বিৰোধিতা কৰা আৰম্ভ কৰিলে। কংগ্ৰেছ দলে জনা উচিত যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক অসমত কংগ্ৰেছে আনিছিল আৰু কংগ্ৰেছে এতিয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লকত এভিকশ্যন হোৱাৰ বিৰোধিতা কৰিলে। যেতিয়া কংগ্ৰেছে ৰাতিপুৱাৰ পৰা এভিকশ্যন বিৰোধিতা কৰিলে তেতিয়া তাত মানুহ উগ্ৰ হৈ পৰিলে, পুলিচৰ ওপৰত আক্ৰমণ চলালে। আমাৰ চাৰ্কুল অফিচাৰ, আমাৰ তাৰে থানাৰ OC আৰু DCP গোটেইসকল ঘায়েল হ'ল। পুলিচেও প্ৰত্যুত্তৰত গুলী চলাবলগীয়া হ'ল। 2জন লোক নিহত হৈছে আৰু 7জন লোক আহত হৈছে আৰু 22 গৰাকী আৰক্ষী এই গোটেই ঘটনাত আহত হৈছে। উচ্ছেদ অভিযান চলি আছে। চৰকাৰী মাটিখিনিত আমি উচ্ছেদ সম্পূৰ্ণ কৰিছোঁ। যিসকলে মেডি পট্টাত আহি বহিছিলে তেওঁলোকক এতিয়া আঁতৰি যোৱাৰ নটিচ দিয়া হ'ব। গুৱাহাটীৰ একেবাৰে লগত আজি যি ধৰণে সংগঠিত আক্ৰমণ হ'ল সি আহিবলগীয়া দিনবিলাকৰ পৰিৱেশৰ বিষয়ে আমাক আকৌ এবাৰ ভবাই তুলিছে যে আহিবলগীয়া দিনবোৰ কিমান ভয়ংকৰ হ'ব পাৰে। আৰু এইটো গুৱাহাটীৰ গাতে লাগি থাকে, মহানগৰৰ গাতে লাগি থকা অৱস্থাত আৰু যোৱাকালিলৈকে সম্পূৰ্ণ শান্তিপূৰ্ণ আছিল। তেওঁলোকে নিজৰ নিজৰ ঘৰত ঘূৰি গৈছিল আৰু আমি ট্ৰেকো কৰি আছিলোঁ। কিন্তু আজি ৰাতিপুৱা কংগ্ৰেছে উৎসাহ জনোৱাৰ লগে লগে পৰিৱেশ এটা অৱনতি ঘটে। এভিকশ্যন চলি থাকিব কাৰণ এইটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক হয়, আমি খালী কৰিবই লাগিব। কিন্তু তাতে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত 2টা ভাগ থাকে। চৰকাৰী মাটিত আমি নটিচ নিদিয়াকৈ উচ্ছেদ কৰিব পাৰোঁ, কিন্তু মেডি পট্টাৰ মাটিত আমি নটিচ দিব লাগে। এতিয়া মেডি পট্টাৰ মাটিত আমি নটিচ দি এভিকশ্যন। It was not organized till yesterday, but today they came with lot of organized effort, with lathi, with stick, with bow, with stone, and they started attacking the police people. And all that has happened after the Congress press conference. দৰ্শকসকল, মুখ্যমন্ত্ৰীয়ে বিৰোধী দলপতি দেৱব্ৰত শইকীয়ালৈ আঙুলিয়াইছে। দেৱব্ৰত শইকীয়াই এটা বক্তব্য ৰাখিছিলে, যি বক্তব্যৰ ফলত মানুহখিনি উচতনি পাইছিলে আৰু তাৰ ফলতে এই সংঘৰ্ষৰ সূত্ৰপাত হোৱা বুলি অভিযোগ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। দেৱব্ৰত শইকীয়াই কি বক্তব্য ৰাখিছিলে সেইটো এইবাৰ শুনি লওঁ আহক। যোৱা ছেপ্টেম্বৰ মাহৰ 9 তাৰিখে 5 দিনীয়াকৈ সোণাপুৰ ৰাজচক্ৰৰ কচুতলিত বিভিন্ন ব্যক্তিক সন্দেহযুক্ত নাগৰিক বুলি উচ্ছেদ কৰা হ'ল। এতিয়া তেখেতসকলে 10 বছৰতকৈ অধিক কাল ধৰি তাত আছিল আৰু তেখেতসকলে বিভিন্ন মানুহৰ পৰা মাটি বাৰী কিনি লৈছিল। গতিকে মই আচৰিত হৈছোঁ, এহাতেদি চৰকাৰে কয় যে কোনো ধৰণৰ ভূমি বেদখল হৈ থকা নাই, তেতিয়াহ'লে কি তেওঁলোকে কিনি লোৱা মাটি বাৰী মানুহখিনিক কিবা কাৰণত উচ্ছেদ কৰিলে নেকি?
এই ক্ষেত্ৰত মই অসম চৰকাৰৰ পৰা, ৰাজহ বিভাগৰ পৰা, মুখ্য সচিবৰ পৰা, মুখ্যমন্ত্ৰীৰ পৰা সকলোৰে পৰা এটা স্পষ্টীকৰণ বিচাৰিছোঁ। দৰ্শকসকল শুনিলে দেৱব্ৰত শইকীয়াই কি কৈছে, আপোনালোকে বিচাৰ কৰিব তেওঁৰ ভুল হৈছে নে শুদ্ধ হৈছে। এইবাৰ আহক স্থানীয় ৰাইজৰ দুগৰাকী মানে কি বক্তব্য ৰাখিছে শুনি লওঁ। এই গোটেই ঘটনাটোৰ সৈতে কংগ্ৰেছ নেতা এচাম জড়িত হৈ থকা ইতিমধ্যে কিছু তথ্য পোহৰলৈ আহিছে। দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ এটা বক্তব্যই কিছু উচতনি তেওঁলোক প্ৰদান কৰিছিলে, য'ত তেওঁলোকে অনুপ্ৰেৰিত হৈ পেলাই আজি খিলঞ্জীয়া লোকৰ ওপৰত এনেধৰণে আক্ৰমণ চলাবলৈ তেওঁলোকে উদ্যত হৈছে। যোৱাকালি ৰাতি 12টা-এটালৈকে মানে মিটিং কৰি আছিল, ৰাইজৰ দলৰ মানুহ আহিছিল বোলে, আজি ৰাতিপুৱা শুনা পাইছোঁ, গম পাইছোঁ। গতিকে তেওঁলোকে আহি সেই মানুহখিনি কি ব্লু প্ৰিণ্ট কৰি উচতনি দিছিল নেকি? যি জেহাদীবোৰে পুলিচকে কেয়াৰ কৰা নাই, পুলিচক মাৰিছে, পুলিচৰ বিষয়াক মাৰিছে, চাৰ্কল অফিচক মাৰিছে, সেইবোৰে কি আমাক কি হেৰি কৰিব নেকি? যিখিনি দালালে তাত মাটি বেছি জেহাদীবোৰক প্ৰশ্ৰয় দিছিল সেইখিনি কিন্তু নাম লিষ্টেড হৈ গৈছে। তেওঁলোকে কিন্তু পলাই সাৰিব নোৱাৰিব। আপোনালোকে ব্লু প্ৰিণ্ট যে ৰচনা কৰিলে আপোনালোকে ছাকচেছ হ'ব নোৱাৰিব। ইয়াত জেহাদীৰ এক্টিভিটি চলি আছে। ইয়াত আমি বাৰে বাৰে কৈছিলোঁ ইয়াত জেহাদীৰ এক্টিভিটি চলি আছে। আপোনালোকে প্ৰমাণ পালেনে? পুলিচকে এৰা নাই আৰু কাকে দিব? গোটেই ডিমুৰীয়া খিলঞ্জীয়াৰ প্ৰতি এইবোৰ ভাবুকি স্বৰূপ হৈ গৈছে। যিখিনি বাংলাদেশী মিয়া মুছলমানৰ দালাল সেইসকলক সতৰ্ক কৰি দিছোঁ, আপোনালোকৰ কিন্তু আইনৰ কাঠগড়াত থিয় হ'ব লাগিব আপোনালোক। আচলতে তেখেতসকলে আৰক্ষীক প্ৰহাৰ কৰা নাই, প্ৰহাৰ কৰিছে ডিমৰীয়াৰ খিলঞ্জীয়া মানুহক। দৰ্শকসকল আপোনালোকে চাওক কি কৰুণ দৃশ্য, আৰক্ষীৰ লোকসকল কেনেধৰণে আঘাতপ্ৰাপ্ত হৈছে। এয়া মাত্ৰ দুটা উদাহৰণহে। 42গৰাকী আৰক্ষীৰ জন এনেধৰণে আঘাতপ্ৰাপ্ত হৈছে। তাৰে মাজৰ কেইগৰাকীমানৰ অৱস্থা গুৰুতৰ বুলি, সংকটজনক বুলিও খবৰ আহিছে। বেদখলকাৰীসকলক যিসকলে ছাপোৰ্ট কৰে, সমৰ্থন কৰে, এনেবোৰ দৃশ্যই কিন্তু তেওঁলোকক তলাব পৰা নাই। তেওঁলোকে এতিয়াও বেদখলকাৰীৰ সপক্ষতে মাত মাতি আছে। এই ক্ষেত্ৰত ৰফিকুল ইছলামৰ বক্তব্য আমি আপোনালোকক দেখুৱাব খুজিছোঁ। একফালেদি অমানৱিক উচ্ছেদ, আনফালেদি গুলীয়াই হত্যা কৰা এই কাণ্ডক আমি গৰিহণা দিছোঁ, তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ। এই অত্যাচাৰ, জুলুম এইবিলাক বন্ধ কৰিব লাগে। মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান থাকিল, জুলুম অত্যাচাৰ এটা সীমা হ'ব লাগে। এইসকল মানুহ আজি 50-60 বছৰৰ পৰা তাতে বসবাস কৰি আছে। তাতে স্কুল আছে, অনুষ্ঠান আছে, গভৰ্ণমেণ্ট ৰোড বনাইছে, আপোনালোকে ইলেক্ট্ৰিফিকেশ্যন আপোনালোকে কৰিছে। এই গোটেইখিনি ব্যৱস্থা আজি বিজেপি চৰকাৰ, 8 বছৰৰ পৰা বিজেপিৰ চৰকাৰ চলি আছে। ইয়াৰ আগত কংগ্ৰেছৰ চৰকাৰ আছিল। যদি মানুহখিনি ইয়াতে অবৈধভাৱে বহিছে, আপোনালোকে ৰাস্তা কিয় বনাই দিছে? এই মানুহখিনিক ইলেক্ট্ৰিফিকেশ্যন কিয় দিছিলে? এই মানুহখিনিক আপোনালোকে তাতে বিদ্যালয় কিয় আপোনালোকে পাতিছিল? এই সবখিনি সুবিধা একফালে দি মানুহখিনিক হাত বাউলি মাতি আনি তাতে বহাৰ আপোনালোকে সুবিধা দিছে। আনফালে এতিয়া মানুহখিনিৰ ঘৰ বাৰী ভাঙি দিছে, গুলীয়াই হত্যা কৰিছে, নিৰ্মমভাৱে গুলীয়াই মানুহখিনিক হত্যা কৰি তাত পৰা উচ্ছেদ কৰি আছে। এইবাৰ আহক আমচুৰ প্ৰতিনিধিয়ে কি বক্তব্য ৰাখিছে। এক প্ৰকাৰ হুংকাৰ দিছে, এক প্ৰকাৰ সতৰ্কবাণী শুনাইছে অসম চৰকাৰক। আহক আমি সেইটো চাই লওঁ। এইখন চৰকাৰ আচলতে সংখ্যালঘুসকলক হত্যা কৰাৰ চৰকাৰহে বুলি আমি স্পষ্টকৈ আজি অভিযোগ উত্থাপন কৰিছোঁ। কাৰণ তেওঁলোকে কাজিৰঙাৰ পৰা আৰম্ভ কৰি, গৰুকুটিৰ পৰা আৰম্ভ কৰি, নগাঁৱৰ পৰা আৰম্ভ কৰি আজি এই সোণাপুৰলৈকে তেওঁলোকে আমাৰ সংখ্যালঘু মানুহখিনিক, আজি যিসকল মানুহ ভূমিহীন মানুহখিনিক আজি ভূমি প্ৰদান নকৰি, তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ, তেওঁলোকক যি ধৰণে পুলিচ লগাই, প্ৰশাসন লগাই গুলীয়াই যি মানে মানুহক হত্যা কৰাৰ প্ৰৱণতা আৰম্ভ কৰিছে, এইটো আমি কিন্তু সহজভাৱে মানি লোৱা নাই। মই মুখ্যমন্ত্ৰীক স্পষ্টকৈ ক'ব বিচাৰিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি সংখ্যালঘুসকলক জীয়াই থাকিব নিদিয়ে, ভূমিহীন মানুহক ভূমি প্ৰদান কৰি যদি তেওঁলোকক বাসস্থান দিয়াৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰে, যদি সংখ্যালঘুসকলক তেওঁ ভাল নাপায়, সংখ্যালঘুসকলৰ তেজই যদি তেওঁৰ খুব মানে ভাল লাগে, সংখ্যালঘুসকলৰ তেজ পুলিচৰ দ্বাৰা গুলীয়াই হত্যা কৰি তেজটোকে যদি ভাল লাগে, গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া সম্পূৰ্ণ এটা হিটলাৰী শাসন চলাইছে। আৰু সোণাপুৰত যিটো ঘটনা সংঘটিত হৈছে খুব শীতল মস্তিষ্কৰে কৰা হৈছে। দৰ্শকসকল, বেদখল মানে হৈছে বেআইনীভাৱে কাৰোবাৰ সম্পত্তি দখল কৰা। বেদখল কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। যদিহে বেদখল গ্ৰহণযোগ্য হ'লহেঁতেন তেনেহ'লে সকলো মানুহে অভাৱী। ইয়াৰ পৰা তালৈ গৈ কাৰোবাৰ মাটি দখল কৰিলেহেঁতেন, তাৰ পৰা ইয়ালৈ আহি কোনোবাই কাৰোবাৰ মাটি দখল কৰিলেহেঁতেন, তাক জানো স্বীকৃতি দিব পাৰি? আৰু এটা অভিযোগ কৰি আছে মানুহখিনিয়ে, যিখিনিয়ে দখলদাৰীসকলক ছাপোৰ্ট কৰে, তেওঁলোকৰ মতে চৰকাৰে তেওঁলোকক আশ্ৰয় দিছিলে, ৰাস্তা ঘাট দিছিলে, বিজুলী দিছিলে, চৰকাৰী ঘৰ দিছিলে। কিয় দিছিলে যদি ভাঙিয়ে পেলায়?
এইবিলাক হৈছে ৰাজনীতিৰ মেৰপেক। আমি সেইবিলাক নুবুজোঁ। আমি সাধাৰণ জনতা কোনে দিছিলে সেইটো ডাঙৰ কথা নহয়, সেইটো যে বেআইনী সেইটোহে ডাঙৰ কথা। বেআইনীভাৱে যদি কোনোবাই তেওঁলোকক সেই সুবিধা প্ৰদান কৰিছিলে সেইটো সমস্যা আমাৰ জনতাৰ নহয়। বিশেষকৈ অসমৰ জনজাতীয় লোকসকলৰ কাৰণে সংৰক্ষিত কৰি ৰখা ভূমিত যিহেতু এওঁলোকে চকু দিছে, সেইকাৰণে তেওঁলোকে নিজকে অসমীয়া বুলি যে ক'ব খোজে সেই অধিকাৰ সম্পূৰ্ণৰূপে হেৰুৱাই পেলাইছে। বাকী আপোনালোকৰ মতামত আপোনালোকে কমেণ্ট বক্সত জনাব। এয়া বহুত দুখজনক খবৰ আমাৰ কাৰণে। অসমীয়া হিচাপে আমি সঁচাকৈ লজ্জিত হৈছোঁ, দুখবোধত ভুগিছোঁ, শংকিত হৈছোঁ। আমি আমাৰ মাটি ৰক্ষা কৰিবলৈ যাওঁতে যদি এনেধৰণৰ আক্ৰমণৰ সন্মুখীন হ'বলগীয়া হয় তেন্তে সঁচাকৈ ই দুৰ্ভাগ্যজনক। মই বেদখলকাৰীসকলকো অনুৰোধ জনাইছোঁ, তেওঁলোকে আইনমতে যাওক সকলো কথা। এনেধৰণে আৰক্ষীৰ ওপৰত জঁপিয়াই পৰাটো একেবাৰে ভাল কথা হোৱা নাই। ই ভৱিষ্যত দিনৰ বাবে আৰু অশুভ দিনৰ ইংগিত বহন কৰিছে। আজিলৈ এৰিছোঁ, ধন্যবাদ।